Dear student, তোমালোক সকলোকে মোৰ চেনেললৈ ওয়েলকাম জনাই। এই ভিডিঅ'টোত মই ক্লাছ 8ৰ ষ্টুডেণ্টসকলৰ বাবে সেকেন্ড ইউনিট টেষ্টৰ এখন কোৱেশ্চন পেপাৰ আগবঢ়াইছো। সাবজেক্টটো হৈছে সায়েন্স। যিবোৰ বিদ্যালয়ত ইয়াৰ আগতে হাফ ইয়াৰলি এক্সাম হৈছিল তেনে বিদ্যালয়সমূহত সেকেন্ড ইউনিট টেষ্ট অনুষ্ঠিত হ'ব। সাধাৰণতে উচ্চ বা উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত নৱেম্বৰ মাহৰ শেষ ভাগত বা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে সেকেন্ড ইউনিট টেষ্ট আৰম্ভ হ'ব। সো তোমালোকৰ হেল্পফুলৰ কাৰণে মই কোৱেশ্চন পেপাৰখন শ্বেয়াৰ কৰিব বিচাৰিছো। তো আহা তেতিয়াহ'লে আমি কোৱেশ্চন পেপাৰখন ডিসকাস কৰোঁ আৰু তোমালোকৰ এক্সামলৈ কোৱেশ্চন পেপাৰবোৰ পাৰিলে মোৰ হোৱাটছআপ নম্বৰত সেন্ড কৰিবা। কোৱেশ্চন নম্বৰ 1ত আমাক 5টা শৰ্ট কোৱেশ্চন দিছে, প্ৰত্যেকতে 1 মাৰ্ক আছে। ক নম্বৰ প্ৰশ্নটো দিছে কাৰ্বনৰ বিশুদ্ধ ৰূপ কি? ইয়াৰ এনসাৰটো হ'ব কাৰ্বনৰ বিশুদ্ধ ৰূপ হৈছে কক, আৰু যদি ককৰ ব্যৱহাৰ লিখিবলৈ হয় পৰীক্ষাত তেতিয়া লিখিব লাগিব ইয়াক ধাতু নিষ্কাশনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। নেক্সট খ নম্বৰটোত সুধিছে এটা যোজন কোষত কোষ কেন্দ্ৰৰ সংখ্যা কিমান? ইয়াৰ এনসাৰটো হ'ব এটা যোজন কোষত কোষ কেন্দ্ৰৰ সংখ্যা এটা। যিকোনো কোষৰে কোষ কেন্দ্ৰ সদায় এটাই হয়। নেক্সট গ নম্বৰ কোষৰ আৱিষ্কাৰ কোনে কৰিছিল? কোষৰ আৱিষ্কাৰ ৰবাৰ্ট হুকে কৰিছিল আৰু চনটো আছিল 1665 চনত। ঘ নম্বৰটো দিছে সেউজীয়া ৰঙৰ প্লাষ্টিডক কি বোলে? ইয়াৰ এনসাৰটো লিখিব লাগিব সেউজীয়া ৰঙৰ প্লাষ্টিডক হৰিতকণা বা ক্লৰোপ্লাষ্ট বোলে। নেক্সট 19 নম্বৰটোত দিছে এবিধ বিপন্ন প্ৰাণীৰ নাম লিখা। এটা বিপন্ন প্ৰাণীৰ নাম হৈছে বনৰীয়া মহ, বা তোমালোকে বাঘো লিখিব পাৰা। আৰু পৰীক্ষাত যদি আহে যে বিপন্ন প্ৰাণী কাক বোলে তেতিয়া ইয়াৰ এনসাৰটো আমি লিখিব লাগিব যিবোৰ প্ৰাণীৰ সংখ্যা এটা নিৰ্দিষ্ট পৰ্যায়লৈ হ্ৰাস হৈ বিলুপ্তিৰ পথলৈ গৈ আছে তাকে বিপন্ন প্ৰাণী বুলি কোৱা হয়। তোমালোকৰ কিতাপত আছে, খুব সুন্দৰকৈ এইটো চাবা। এবাৰ কোৱেশ্চন নম্বৰ 2টোত আমাক 5টা এমসিকিউ দিছে, প্ৰত্যেকৰে 4টাকৈ বিকল্প উত্তৰ দিয়া আছে, তাৰ পৰা আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। তো এ নম্বৰটোত দিছে এবিধ উত্তম ইন্ধন হৈছে অপচন এ কয়লা, খ কেৰাচিন, গ কাঠ, ঘ এলপিজি। ইয়াত দিয়া অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে এলপিজি, যিটো লিকুইড পেট্ৰলিয়াম গেছ বুলি কোৱা হয়। খ নম্বৰটোত দিছে ইন্ধনৰ কেলৰি মান প্ৰকাশ কৰা এককটো হৈছে ক কিলোৱাট, খ কিলোজুল, গ কিলোজুল প্ৰতি কেজি, ঘ কিলোগ্ৰাম। ইয়াত যি আমাক ক খ গ ঘ 4টা অপচন দি দিছে, তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন গ কিলোজুল প্ৰতি কেজি। আৰু তোমালোকৰ পৰীক্ষাত যদি আহে যে প্ৰশ্ন ইন্ধনৰ কেলৰি মান কাক বোলে তেতিয়া আমি এনসাৰটো লিখিব লাগিব ইন্ধন এবিধৰ 1 কিলোগ্ৰাম পৰিমাণৰ সম্পূৰ্ণ দহনত উৎপন্ন হোৱা তাপ শক্তিৰ পৰিমাণক ইন্ধনটোৰ কেলৰি মান বোলা হয়। নেক্সট গ নম্বৰ এখন ৰাষ্ট্ৰীয় উদ্যান হৈছে অপচন ক গৰম পানী, খ বৰনদী, গ আমচাং, ঘ নামেৰি। আমি চেপ্টাৰ নম্বৰ 7 উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ পাঠটোত পাইছিলোঁ যে অসমত মুঠ 7খন ৰাষ্ট্ৰীয় উদ্যান আছে, তাৰ ভিতৰত এখন হৈছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান, যিখন শোণিতপুৰ জিলাত অৱস্থিত। তো ইয়াত দিয়া অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো অপচন ঘ নামেৰি। তোমালোকে ইয়াত যিটো ৰাষ্ট্ৰীয় উদ্যানৰ তালিকা আৰু বন্যপ্ৰাণী অভয়াৰণ্যৰ তালিকা আছে, এই তালিকাকেইখন ভালকৈ চাবা। ইয়াৰ পৰা বিভিন্ন কুৱেশ্যন আহিব পাৰে, শৰ্ট কুৱেশ্যন বা এমসিকিউ। তো এই তালিকাকেইখন তোমালোকে ভালকৈ চাবা আৰু মনত ৰাখিবলৈ চেষ্টা কৰিবা। নম্বৰ ডিটোত দিছে তলৰ কোনটো এককোষী জীৱ? অপচন ক এমিবা, খ উদ্ভিদ, গ ভেকুলী, ঘ সাপ। আমি জানো যে এমিবা এবিধ এককোষী জীৱ, গতিকে ইয়াত দিয়া অপচনৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন ক এমিবা। কেতিয়াবা এমিবাৰ ক্ষেত্ৰত পেৰামেচিয়ামো দিব পাৰে, তেতিয়া তোমালোকে পেৰামেচিয়াম অপচনটো চুজ কৰিব লাগিব, কাৰণ পেৰামেচিয়ামো এমিবাৰ দৰে এবিধ এককোষী জীৱ। নেক্সট 19 নম্বৰটো দিছে লালুকি এটা পূৰ্ণাংগ ভেকুলীলৈ বিকশিত হোৱা প্ৰক্ৰিয়াটো হৈছে অপচন ক নিষেচন, খ ৰূপান্তৰ, গ টানকৈ লাগি ধৰা, ঘ মুকুলন। ইয়াত আমাক যি ক খ গ ঘ 4টা অপচন দি দিছে, তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন খ ৰূপান্তৰ। আমি পাইছিলোঁ যে ভেকুলীয়ে ডিমৰ পৰা এটা পূৰ্ণাংগ পৰ্যায় পোৱালৈকে মুঠ 3টা পৰ্যায় অতিক্ৰম কৰিবলগীয়া। তোমালোকে এই পৰ্যায়সমূহ চাবা ভালদৰে। নেক্সট কুৱেশ্যন নম্বৰ 3ত কেইটামান আমাক খালী ঠাই পূৰ কৰিবলৈ দিছে, 5টা আছে, প্ৰত্যেকতে 1 মাৰ্ককৈ কেৰি কৰিছে। ইয়াত ক নম্বৰটোত আছে পেট্ৰলিয়ামৰ উপাদানসমূহৰ পৃথকীকৰণ প্ৰক্ৰিয়াটোক ডেছ বোলা হয়। ইয়াত খালী জেগাত বহিব শোধন, আৰু এই শোধন প্ৰক্ৰিয়া সাধাৰণতে তেল শোধনাগাৰত সম্পন্ন কৰা হয়। খ নম্বৰ দিছে ঘৰত ব্যৱহাৰ কৰা এবিধ জুলীয়া ইন্ধন হ'ল, আমি ইয়াৰ এনসাৰটো লিখিব পাৰোঁ যে ঘৰত ব্যৱহাৰ কৰা এবিধ জুলীয়া ইন্ধন হ'ল এলপিজি, অৰ্থাৎ লিকুইড পেট্ৰলিয়াম গেছ।
গ নম্বৰ দিছে তেলৰ দ্বাৰা উৎপন্ন হোৱা জুইক ডেছৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰি। ইয়াত খালী জেগাত বহিব পানীৰ, গতিকে সম্পূৰ্ণ বাক্যটো হ'ব তেলৰ দ্বাৰা উৎপন্ন হোৱা জুইক পানীৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰি। ঘ নম্বৰ নিৰ্দিষ্ট অঞ্চলত হোৱা প্ৰজাতিক ডেছ জনা যায়। ইয়াত খালী জেগাত বহিব থলুৱা প্ৰজাতি, গতিকে এনচাৰটো হ'ব নিৰ্দিষ্ট অঞ্চলত হোৱা প্ৰজাতিক থলুৱা জনা যায়। নেক্সট ঙ নম্বৰটো দিছে এমিবাই ডেছৰ সহায়ত চলাচল বা আহাৰ গ্ৰহণ কৰে। ইয়াত আমি খালী জেগাত কি হয় সেইখিনি ইয়াত পূৰ কৰিব লাগে। এই কুৱেশ্যনটোৰ খালী জেগাত বহিব কুটপদ, গতিকে সম্পূৰ্ণ বাক্যটো হ'ব এমিবাই কুটপদৰ সহায়ত চলাচল বা আহাৰ গ্ৰহণ কৰে। কুৱেশ্যন নম্বৰ 4 তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া। এটাত 2 মাৰ্ক কৈ আছে, 4টা দিছে। ক নম্বৰটো দিছে দহন কি? ইয়াৰ এনচাৰটো আমি এনেধৰণে লিখিব পাৰোঁ, যি ৰাসায়নিক প্ৰক্ৰিয়াত দ্ৰব্য এটাই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি তাপ উৎপন্ন কৰে তাক দহন বোলে। আৰু লগতে তোমালোকে মনত ৰাখিবা যে যি দ্ৰব্যৰ দহন হয় তাক দাহ্য বা ইন্ধন বুলি কোৱা হয়। ইন্ধনৰ উদাহৰণ হ'ব পাৰে জীৱাশ্ম ইন্ধন যেনে কয়লা, পেট্ৰলিয়াম, সৌৰশক্তি ইত্যাদি। খ নম্বৰটো দিছে জ্বলন উষ্ণতা কাক বোলে? ইয়াৰ এনচাৰটো আমি এনেধৰণে লিখিব পাৰোঁ, যি নিম্নতম উষ্ণতাত দ্ৰব্য এটাত জুই লাগে তাকেই ইয়াৰ জ্বলন উষ্ণতা বোলা হয়। গ নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে যে বনাঞ্চল ধ্বংসই কেনেদৰে বৰষুণৰ পৰিমাণ হ্ৰাস কৰে? ইয়াৰ এনচাৰটো মই তোমালোকলৈ ইন ৰিটেন ফৰ্মত আগবঢ়াইছোঁ যে বনাঞ্চল ধ্বংসৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পায়। পৃথিৱীৰ পৰা প্ৰতিফলিত হোৱা তাপ কাৰ্বন ডাই অক্সাইডে ধৰি ৰখাৰ ফলত বৃদ্ধি পোৱা গোলকীয় উষ্ণতাই পৃথিৱীৰ জলচক্ৰৰ প্ৰভাৱ পেলাই বৰষুণৰ পৰিমাণ হ্ৰাস কৰে। এইখিনিকে লিখিলে হ'ল, তোমালোকে নোট কৰি ল'বা। ঘ নম্বৰ প্ৰকেৰিঅটিক কোষ কাক বোলে? আচলতে সংকোষ কেন্দ্ৰীয় কোষৰে আন এটা নাম হৈছে প্ৰকেৰিঅটিক কোষ, আৰু ইয়াৰ সংজ্ঞাটো হ'ব এনেধৰণৰ, যি কোষৰ কোষকেন্দ্ৰীয় দ্ৰব্যসমূহৰ আৱৰণ নোহোৱাকৈ থাকে সেইবোৰক প্ৰকোষ কেন্দ্ৰীয় কোষ বা প্ৰকেৰিঅটিক কোষ বোলে। উদাহৰণ বেক্টেৰিয়া, নীল হেওচেলাই ইত্যাদি। কুৱেশ্যন নম্বৰ 5ত দিছে মমবাতিৰ শিখা এটাৰ চিত্ৰ আঁকি চিহ্নিত কৰা। 4 মাৰ্ক আছে, এইটো তোমালোকৰ কিতাপতে আছে। আমি চিত্ৰটো আঁকিব লাগিব। তোমালোকে এই চিত্ৰটোকে সুন্দৰকৈ আঁকিবা ইয়াত, আৰু আমি অংকসমূহ আস্থানি ধৰণে দেখাব লাগিব। এইটো প্ৰেক্টিছ কৰি যাবা, পৰীক্ষাত অহাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। নেক্সট কুৱেশ্যন নম্বৰ 6 জীৱাশ্ম ইন্ধনক কিয় নিঃশেষীয় প্ৰাকৃতিক সম্পদ বোলে? কয়লাৰ সৃষ্টি কেনেকৈ হয়? ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ যে জীৱাশ্ম ইন্ধনসমূহ বহু বছৰ পূৰ্বে প্ৰাকৃতিক ক্ৰিয়াকলাপৰ ফলত উৎপন্ন হৈছিল। ইয়াৰ পৰিমাণ সীমিত। মানুহৰ নিত্য ব্যৱহাৰৰ ফলত এটা সময়ত ইয়াৰ পৰিমাণ কমি গৈ এদিন নিঃশেষ হৈ যাব পাৰে। সেয়েহে ইয়াক নিঃশেষীয় প্ৰাকৃতিক সম্পদ বোলে, যেনে কয়লা, পেট্ৰলিয়াম ইত্যাদি। এতিয়া কয়লাৰ সৃষ্টি কেনেকৈ হয়, ইয়াৰ এনচাৰটো তোমালোকৰ কিতাপতে খুব সুন্দৰকৈ আছে। মই ইয়াৰ এনচাৰটো তোমালোকৰ পাঠ্যপুথিৰ এটা অংশ ইয়াত দাঙি ধৰিছোঁ। ইয়াৰ পৰা মেইন কথাখিনি তোমালোকে অলপ সজাই পৰা লিখিব লাগিব। যিটো 3 মাৰ্ক আছে, ইমান দীঘলকৈ নিলিখিলেও হ'ব। তো তোমালোকে এইটো চেণ্টেঞ্চখিনি অলপ ভালকৈ মিলাই ল'বা। কুৱেশ্যন নম্বৰ 7ত পাৰ্থক্য লিখিবলৈ দিছে 3টা, প্ৰত্যেকতে 3 মাৰ্ককৈ আছে। ক নম্বৰটো দিছে চিৰিয়াখানা আৰু অভয়াৰণ্য। চিৰিয়াখানা আৰু অভয়াৰণ্যৰ মাজৰ পাৰ্থক্যখিনি আমি এনেধৰণে লিখিব পাৰোঁ। ইয়াত 2টা পইণ্ট দিয়া হৈছে, তোমালোকে এইখিনি নোট কৰি ল'বা আৰু এইখিনি যিমান পাৰা মুখস্থ কৰিবা। খ নম্বৰটো দিছে অন্তঃনিষেচন আৰু বহিঃনিষেচন। ইয়াত আমাক যি অন্তঃনিষেচন আৰু বহিঃনিষেচনৰ মাজৰ পাৰ্থক্য লিখিবলৈ দিছে 3 মাৰ্ক আছে, গতিকে তোমালোকে ইমানকেইটা পইণ্ট লিখিলে হ'ব। আৰু এই পইণ্টকেইটা তোমালোকে ভালকৈ নোট কৰি ল'বা, লগতে মুখস্থ কৰিবা। নেক্সট গ নম্বৰটো হৈছে উদ্ভিদ কোষ আৰু প্ৰাণী কোষ। তো উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজৰ পাৰ্থক্য দেখাবলৈ ইয়াত মই 3টা পইণ্ট উল্লেখ কৰিছোঁ। এইখিনি তোমালোকে ভালকৈ নোট কৰি ল'বা, মুখস্থ কৰিবা, আৰু পৰীক্ষা দিয়াৰ আগত এইখিনি যিমান পাৰা প্ৰেক্টিছ কৰি থাকিবা। আচলতে ছেকেণ্ড ইউনিট টেষ্ট বুলিয়ে নহয়, এইবিলাক তোমালোকৰ এনুৱেল এক্সামতো আহিব পাৰে, গতিকে আৰু প্ৰতিটো কুৱেশ্যন তোমালোকৰ বাবে যথেষ্ট ইম্পৰ্টেণ্ট। আৰু কুৱেশ্যন নম্বৰ 8ত আমাক প্ৰকল্প এটা দিব। প্ৰত্যেক স্কুলতে বেলেগ বেলেগ হ'ব এইটো। যিজনে তোমালোকক ছায়েন্স পঢ়ায় তেখেতৰ ওপৰত ডিপেণ্ড কৰিব তেওঁ কেনেকুৱা ধৰণৰ প্ৰকল্প দিয়ে। পাঠ্যপুথিৰ ভিতৰৰ পৰাই থাকিব। তো ডিয়াৰ ষ্টুডেণ্ট, এই কুৱেশ্যন পেপাৰখন তোমালোকে ভালকৈ প্ৰেক্টিছ কৰিবা। ইয়াৰ পৰা তোমালোকৰ ছেকেণ্ড ইউনিট টেষ্টত বহুতখিনি কমন পৰাৰ সম্ভাৱনা আছে। আৰু লগতে যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেললৈ আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা। এনেধৰণৰ তোমালোকৰ পাঠ্যপুথিৰ লগত সংগতি থকা বিভিন্ন ভিডিঅ' পাই থাকিবা। তো আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম। ধন্যবাদ।